নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। সকলো জিলাতে চাকৰি মুকলি কৰিছে। প্ৰায় 36,700 প্লাছ চাকৰি মুকলি কৰিছে, ভেকেঞ্চি মুকলি কৰিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, সকলোখিনি কথা এই ভিডিঅ'টোকে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ পিছত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। সকলো জিলাতে চাকৰি আহিছে, চ' মই সকলোখিনি কথা জনাই আছোঁ। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনি এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব। আৰু যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰিম বুলি ভাবিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, আৰু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ব, কিন্তু কল কৰিলে আপোনালোকে এভেইলেবল নাপাব। ইয়াত আপোনালোকে দেখিছে ভেকেঞ্চিখিনি মুকলি কৰিছে এক্সিছ বেংকৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ বিশেষকৈ ভেকেঞ্চিখিনি কি আহিছে জনাইছোঁ। এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, অফিচাৰৰ ভেকেঞ্চি আছে, মেনেজাৰৰ ভেকেঞ্চি আহিছে, এডমিন এক্সিকিউটিভৰ ভেকেঞ্চি আছে, এক্সিকিউটিভৰ ভেকেঞ্চি আছে, ক্লাৰ্কৰ ভেকেঞ্চি আছে, ড্ৰাইভাৰৰ ভেকেঞ্চি আছে। মানে আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সকলোখিনি ভেকেঞ্চি দেখিবলৈ পাব। আৰু মিনিমাম অৰ্হতা 10 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা সুবৰ্ণ সুযোগ আহিছে। চ' সুবৰ্ণ সুযোগটো আপোনালোকে গ্ৰহণ কৰি, যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এক্সিছ বেংকৰ ফালৰ পৰা এটা ডাঙৰ সুযোগ আহি গ'ল। সকলো জিলাতে আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব। টোটেল পোষ্ট ভেৰিয়াছ আছে, প্ৰায় 36,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু এপ্লাই মোডটো মই আপোনালোকক জনাইছোঁ, আপোনালোকে এপ্লাই মোডটো অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই অল অভাৰ ইণ্ডিয়াৰ কেন্দ্ৰীয় আবেদনসমূহ কৰিব, মেল ফিমেল সকলোৱে পাৰিব। চিলেকশ্যন প্ৰচেছটো পাৰ্চনেল ইণ্টাৰভিউ বা গ্ৰুপ ডিছকাশ্যন, কোনো লিখিত পৰীক্ষা নাই, ন' এক্সাম হয়। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত যদি শ্বৰ্ট লিষ্টেড হয়, তাৰপিছত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউ পাছ হ'লে ফাইনেল আপোনালোকে চিলেক্ট, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হৈ এপ্লাইসমূহ কৰি ল'ব পাৰিব। ইয়াত অনলি আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব। যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত শ্বৰ্ট লিষ্টেড হ'লে আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত পাছ হ'লে ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আপোনালোকৰ এটা ভাল সুযোগ আহিছে, এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি, যদি বৰ্তমানলৈকে যে আপোনালোকে এপ্লাইসমূহ কৰা নাই, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াৰ যিটো এজ লিমিটৰ কথা ক'বলৈ যাওঁ, মিনিমাম এজ 18 বছৰ, মেক্সিমামটো উল্লেখ কৰা নাই। 18 বছৰৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। মিনিমাম এজ 18 বছৰ হয়, 18 বছৰৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' ইয়াত ধুনীয়াকৈ দেখিব পাৰিছে, 18 বছৰৰ পৰা মেক্সিমামটো ধৰি লওক 40 বছৰলৈকে। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই, জেনেৰেল OBCৰ কোনো ফিজ নাই, SC SC কোনো ফিজ নাই। আৰু যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু অনলাইন যোগে আৰু আমাৰ থ্ৰুদি যদি কৰাই ল'ম বুলি ভাবিছে, তেতিয়া আমাৰ হোৱাটছআপত মেছেজ কৰিলে হ'ল 9864881276। আমাৰ হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইন কৰি দিয়া হ'ব, যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাম বুলি ভাবিছে। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আপোনালোকে যদি নিজে কৰিম বুলি ভাবিছে, আপোনালোকে লিংকটো ডেছক্ৰিপশ্যনতে পাব, সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে কৰি ল'ব পাৰিব। চ' এটা ভাল সুযোগ আহিছে, সকলো জিলাতে চাকৰি লাভ কৰিব পাৰিব। এক্সিছ বেংকৰ ফালৰ পৰা সকলো জিলাতে ভেকেঞ্চিখিনি মুকলি কৰি দিছে আপোনালোকৰ বাবে। এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যে মই ক'বলৈ যাওঁ, আপোনালোকে 10 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যনৰ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। চ' যিটোতে আপোনালোকে ইলিজিবল হয়, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হয়, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি মই আপোনালোকক জনাই দিছোঁৱে। চ' আপোনালোকৰ এটা ভাল সুযোগ আৰু এটা ভাল সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি 10 পাছৰ পৰা আপোনালোকে যদি এপ্লাইসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, আপোনালোকে গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকে দেখাই দিছে কি কি ডকুমেণ্টছ লাগিব। আধাৰ কাৰ্ড লাগিব, 10 ক্লাছৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিটৰ প্ৰয়োজন হ'ব, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব, পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কিন্তু ইয়াত সকলো ডকুমেণ্টছ, ইয়াত থকা সকলো ডকুমেণ্টছৰ সকলোখিনি নালাগে। চ' যিকেইটা আপোনালোকৰ প্ৰয়োজন হ'ব, সেইকেইটাতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি
যদি আপোনালোকে আবেদনসমূহ কৰা নাই বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে চ' যিকেইটাতে ইলিজিবল হয় ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু যদি আপোনালোকে আমাৰ থ্ৰুদি অনলাইনটো কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়াই আছে 9864881276 হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কিন্তু কল কৰিলে এভেইলেবল নাপাব চ' আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম